ৰাইজৰ প্ৰতিবাদৰ অন্তত সাদ্দাম আলী নামৰ এজন অভিযুক্তক আটক চাপৰ আৰক্ষীৰ। আন 4জন অভিযুক্ত শফিকুল ইছলাম ওৰফে বাবু, আজাদ আলী, আব্দুল ৰফিক, জহিৰুল ইছলাম এতিয়াও পলাতক। শফিকুল ইছলাম ওৰফে বাবুক ৰাইজে আটক কৰি আৰক্ষীক গতাই দিয়াৰ পিছতো চাপৰ আৰক্ষী থানাৰ ASI ৰাকেশ কুমাৰ সিঙে এৰি দিয়াৰ অভিযোগ উত্থাপিত হৈছিল ৰাইজৰ। এৰি দিয়া অভিযুক্ত শফিকুল ইছলাম ওৰফে বাবুকো এতিয়া আটক কৰিবলৈ সক্ষম নহল আৰক্ষী। যোৱাকালি প্ৰতিবাদী ৰাইজে ASI ৰাকেশ কুমাৰ সিঙৰ বিৰুদ্ধে ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষকক অভিযোগ উত্থাপন কৰে। ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষকে ASI ৰাকেশ কুমাৰ সিঙৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিলে সেয়াও কিন্তু এতিয়াও জানিব পৰা হোৱা নাই। উল্লেখ্য যে চাপৰৰ ৰত্নপীঠ মহাবিদ্যালয়ৰ সমীপত আশ্ৰাফুল ইছলাম নামৰ যুৱকজনক অচেতন অৱস্থাত পৰি থকা দেখি স্থানীয় ৰাইজে চাপৰ চিকিৎসালয়ত ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে বঙাইগাঁৱলৈ প্ৰেৰণ কৰে আৰু বঙাইগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত যুৱকজনৰ মৃত্যু হয়। উক্ত ঘটনাক কেন্দ্ৰ কৰি যোৱাকালি চাপৰত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছিল। উত্তেজিত ৰাইজে চাপৰ আৰক্ষী থানা ঘেৰাও কৰাৰ লগতে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল। অৱশেষত চাপৰ আৰক্ষীয়ে সাদ্দাম আলী নামৰ লোকজনক আটক কৰে যদিও আন 4জন এতিয়াও পলাতক হৈ আছে। পৰিয়ালৰ লোকক চাপৰ আৰক্ষীয়ে এতিয়াও আশ্বাস প্ৰদান কৰি আছে আন 4জন অভিযুক্তক অতি সোনকালে আটক কৰিব, কিন্তু কেতিয়ালৈকে আটক কৰিব সেয়া পৰৱৰ্তী সময়তহে হ'ব লক্ষণীয় বিষয়। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আসাম। এটা আসামিক ধৰিছে, বাকী 4টা আসামি আছে, সেইটো অতি সোনকালে ধৰিব লাগে। ছাৰৰ লগত আমি কথা পাতিলোঁ, আজিকালিৰ ভিতৰত ধৰা এটা আশ্বাস দিলে, যাৰ কাৰণে আমি ইয়াৰ পৰা অনুৰোধ জনাওঁ যে অতি সোনকালে আসামিবিলাক ধৰিব লাগে আৰু ইয়াৰ তদন্ত আৰু অতি সোনকালে আমাৰ ন্যায় বিচাৰটো কৰিব লাগে। আজি আমি চাপৰ থানাত আহিছোঁ। আহি আমি দেখা পালোঁ এটা আসামি ছাৰে এৰেষ্ট কৰিছে। আসামিটোৰ নাম হ'ল সাদ্দাম। এই 4টা আসামি আমাক ইমিডিয়েট লাগে আৰু এই 4টা আসামি ধৰি এটা ধৰিছে আৰু 4টা আছে, 4টাক ধৰি ফাষ্ট ট্ৰেক আদালতত হাজিৰ কৰাব লাগে। বিচাৰটো সোনকালে হ'ব লাগে আৰু আমাৰ ল'ৰাটো যাতে ন্যায় পায়, উচিত শাস্তি যাতে দিয়ে, আৰু এই আমাৰ সেইটোও দাবী। আৰু কথা হ'ল যে এই 4টা আসামি যদি ধৰা যদি লেহেমীয়া গতিত চলে আমি তীব্ৰ আন্দোলন কৰিবলৈ বাধ্য হ'ম। যাক ধৰিছে তাৰ নাম হ'ল সাদ্দাম আৰু 4টা আসামি বাকী আছে। এটা হ'ল আব্দুল ৰফিক মাষ্টাৰ মাইণ্ড, জহিৰুল মাষ্টাৰ মাইণ্ড, আৰু এটা হ'ল শফিকুল ওৰফে বাবু, আৰু এটা হ'ল আজাদ। এই 4জন এতিয়ালৈকে বাকী আছে। আমাক ছাৰে এটা কথাই আশ্বাস দিল, আমি আজি কালিৰ ভিতৰত আমি 4টাক হাজিৰ কৰাই দিম, ধৰিম, আপোনালোকে টেনশ্যন ল'ব নালাগে। আমি ইমিডিয়েট 4টা আসামিক হাজিৰ কৰিব লাগে, ধৰিব লাগে, ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰিব লাগে। আজিৰ দিনটো আমি বাছ চাম, কালি আমি SP লৈকে যাবলৈ বাধ্য হ'ম। ঘৰৰ পিনে হুলস্থুলীয়া পৰিৱেশ, মানে এতিয়া কান্দি পুৰা সেইটো ভাষা নাই, কি ক'ম। আপোনালোকে গৈছিলে, আপোনালোকে দেখা পাইছে, আজিও আপোনালোকে আমাৰ লগত বলক, চাব কেনেকুৱা পৰিস্থিতি, হুকামা পৰিৱেশ চলি আছে ঘৰত। তাৰ সৰু ভণ্টি আছে এটা, সৰু ভাইটি আছে এটা, সিয়ে 1 নম্বৰ, আৰু সেই ঘৰটো সিয়ে মানে চলাই আছে, তাৰ নেতৃত্বতে ঘৰটো চলি আছে। তাকে মাৰি দিল সিহঁতে চক্ৰান্তমূলকভাৱে। এই 5জন আসামিক ধৰি ফাঁচি দিব লাগে, আমাৰ সেইটোৱে দাবী। আমাক চৰকাৰে কাষত বিনম্ৰ অনুৰোধ থাকিল আমাৰ ল'ৰাটো যাতে নাই পায়, সেইটো আমাৰ দাবী।